নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। হয়তো আপোনালোকে দেখিছে মই হাতত এবিধ সঁজুলি লৈ আছোঁ আজি। আহকচোন এই সঁজুলিবিধৰ ব্যৱহাৰৰ বিষয়ে আজি কিছু কথা পাতোঁ। আচলতে এই সঁজুলিবিধ হৈছে এটা ব্লোৱাৰ মেচিন, যিটো মই ঘৰতে পেলনীয়া সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰি লৈছোঁ। যদি আপোনালোকেও ঘৰতো এনেধৰণৰ পেলনীয়া সামগ্ৰী আছে ব্যৱহাৰ উপযোগী, আপোনালোকেও এনেধৰণৰ এটা ব্লোৱাৰ মেচিন তৈয়াৰ কৰি ল'ব পাৰে। আচলতে ইয়াৰ ব্যৱহাৰ কৰোঁ মই গাহৰি দানা বনোৱাৰ ক্ষেত্ৰত। এই মেচিনটো ব্যৱহাৰ কৰি আপোনালোকে কম খৰি আৰু কম সময়ত গাহৰি দানা প্ৰস্তুত কৰিব পাৰিব। আহকচোন ইয়াৰ বিষয়ে আজি কিছু কথা পাতোঁ আৰু ভিডিঅ' মাধ্যমে আপোনালোকক দেখাওঁ ইয়াৰ ব্যৱহাৰ মই কিদৰে কৰোঁ। আহক আমি ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ। লৈছিলোঁ এয়া দিছেনে, ঘৰতে এটা ব্লোৱাৰ বনাই লৈছিলোঁ মই, কম খৰিৰে দানা বনাব পৰাকৈ এই যোগাৰটো বনাই লৈছিলোঁ। এখন ফেন, এইটো এটা পুৰণা টৰ্চ আৰু এডাল আপোনাৰ 10 ইঞ্চি মানৰ, 10 ইঞ্চি বেছি হ'ব, 1 ফুট মানৰ এডাল লোহাৰ পাইপ, এই তিনিটা বস্তু আৰু এটা এইটো 12 ভল্টৰ এডপ্টাৰ, তিনিটা লগাই ঘৰতে এটা ব্লোৱাৰ বনাই লৈছিলোঁ। আৰু আজি পৰীক্ষামূলকভাৱে এনেই টেষ্ট কৰি চাইছিলোঁ কাম কৰে নে নকৰে বস্তুটোৱে। এয়া দেখিছেনে, জুই ষ্টিম দেখিছেনে, কেনেকুৱা জুই ষ্টিম মাৰিছে, একদম গেছৰ জুই ষ্টিমতকৈ চাৰকৈ মাৰিছে। এইকেইডাল খৰিয়ে মোৰ এই 1 কেৰাহী দানা হৈ যাবগৈ লাগে। খৰি অকলে 2-3ডালমান খৰি দিছোঁ, এনেকুৱা ধৰণৰ জুই মাৰিছে দেখিছেনে। আজি পৰীক্ষামূলকভাৱে ফাৰ্ষ্ট টাইমৰ কাৰণে আজি ট্ৰাই কৰি চাইছিলোঁ। এয়া সুন্দৰকৈ চলি আছে, দেখোন সুন্দৰ কাম কৰিছে। অলপ যদি ইয়াৰ কেপাচিটিটো অলপ বেছি হোৱা হ'লে অলপ ভাল কাম কৰিলেহেঁতেন যেন পাওঁ। এতিয়া হ'লেও অলপ কম হৈছে যেন পাইছোঁ। কেপাচিটি যদি বেছি হ'লেহেঁতেন আৰু অলপ বাঢ়িলেহেঁতেন, কিন্তু ইয়াৰ মটৰটো যিহেতু ইমান হেভি নহয়, সেইকাৰণে হয়তো অলপ কমকৈ জ্বলিছে চাগে। ব্লোৱাৰটো অলপ কম পাইছে, সেইকাৰণে ইমান ফাষ্ট হেৰি কৰা নাই। হ'লেও মাৰিছে, যথেষ্ট হিট দিছে। গেছৰ জুই লিখি একদম পূৰা হিট দি আছে। আপোনালোকৰ যদি ঘৰতে এনেধৰণৰ বস্তু আছে, পেলনীয়া বস্তু, বেয়া যদি টৰ্চৰ খোলা আছে বা এনেকুৱা ধৰণৰ পুৰণা যদি কুলিং ফেন আছে, তেন্তে এনেধৰণৰ এটা ব্লোৱাৰ বনাই লৈ দানা বনোৱাৰ ক্ষেত্ৰত বা অন্য যিকোনো ক্ষেত্ৰত মানে জুই জ্বলাবৰ কাৰণে সুবিধা কৰি ল'ব পাৰে। অতি কম খৰচা, মানে অতি কম খৰিৰে কাম কৰিব পাৰি এনেধৰণৰ এটা যদি ব্লোৱাৰ থাকে। এনেইতো ব্লোৱাৰ কিনিবলৈ পায়েই, কিন্তু এটা ব্লোৱাৰ কিনিবলৈ গ'লে আপোনাৰ 600-700 টকাৰ প্ৰয়োজন হয়। এইটো ভাল হ'লেতো আপোনাৰ 1000ৰ ওপৰত লাগিব। কিন্তু এনেধৰণে যদি ঘৰতে যদি আমি এনেকৈ তৈয়াৰ কৰি ল'ব পাৰোঁ পেলনীয়া সামগ্ৰীয়ে, তেতিয়াও কাম কৰে। চলি আছে বৰ্তমান কাম। কচু বনাই আছোঁ। কাৰেণ্ট চক, এয়া ব্লোৱাৰটো অফ কৰি থোৱা আছে বৰ্তমান। অফ কৰি থোৱা সময়ত জুই তাপ চাওক, আৰু মই চুইচটো দি দিছোঁ। দিয়াৰ পিছত চাওক, এয়া হৈছে ইয়াৰ ডিফাৰেঞ্চ। দেখিছেনে কিমানলৈকে জুই উঠিছে চাওক। এয়া চাওক ডিফাৰেঞ্চ, এই ডিফাৰেঞ্চ দেখিছেনে। এয়া হৈছে ইয়াৰ ডিফাৰেঞ্চ। এয়া আকৌ অফ কৰি দিছোঁ। জুই আপুনি লাহে লাহে কমি আহিব। এয়া দিছেনে, কমি আহিলে আকৌ জ্বলাই দিম চাওক। জ্বলোৱাৰ লগে লগে ইয়াৰ ষ্টিম লগালগ বাঢ়ি যায় দেখোন। লগালগ বাঢ়ি যাব। এনেধৰণে আপোনালোকেও কৰি চাব পাৰে যদি ঘৰত সুবিধা আছে।
মই এনেধৰণৰ পেলনীয়া সামগ্ৰীটো বনাই লৈছোঁ। কাম কৰিছে, কিন্তু ইয়াৰ আৰু অলপ মেৰামতি কৰিব লাগিব ইয়াক ভাল ধৰণে, কাৰণ এইটো পাইপটো অলপ ঢিলা হৈ আছে আৰু পাইপটো আৰু অলপ দীঘল কৰিব লাগিব, নহ'লে বস্তুটো অত্যাধিক হিট হৈ জুই তাপটো পাই পিনি এইটো টচৰ খোলাটো এইটো প্লাষ্টিকৰ হয়, ই গলি যোৱাৰ সম্ভাৱনা আছে। কাৰণে ইয়াক আৰু অলপ দীঘল কৰি দিব লাগিব ইয়াৰ লেংথটোত, তেতিয়া ই আৰু সুন্দৰকৈ কাম কৰিব। এয়াই আছিল মোৰ আজিৰ উপস্থাপন। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা